মোক আহিবা নুগাহিবা মাজতে বহুত দিন এই চৰাই হোৱা হ'লে চৰাই মাতটো দি দিলে এই চৰাই হোৱা হ'লে উৰি গ'লোহেঁতেন সেইটো কি চৰাইটো গুচি গ'ল হেই ভালে আছেনে সকলো মজা লাগিছে কিন্তু সোমাই আহি এক এক সম্বৰ্ধনা জনাইছে এটা জোৰে হাতালি দিয়ক আৰু দীপজ্যোতি কেওট মোহন অসমৰ বুৰ্বক লোৱাটো নহয় জানো এই দীপজ্যোতি কেওট নতুনকৈ বিয়া পাতিছে গতিকে এই দীপজ্যোতি কেওট মোহনক সম্বৰ্ধনা জনাবলৈ আমাৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী হিমাদ্ৰী দলে জ্যোতিৰেখা বৰা লিজা পাল আৰু হৰেন্দ্ৰ হাজৰিকাক আমি অনুৰোধ জনাইছোঁ এটা জোৰে হাতালি দিয়ক আৰু এটা আৰু সিদ্ধাৰ্থদা অকণমানি ল'ৰা আপোনালোকক দুজনৰ কাৰণে নিজে হাতেৰে আঁকি ফটো লৈ আহিছে আপোনালোকৰ কৌশিক সাগৰ হাজৰিকা এইখন আঁকিছে এই কৌশিক সাগৰ হাজৰিকা আমাৰ বৰঙাবাৰীৰ ল'ৰা ৰাইজক এটা হাতাল দিবলৈ অনুৰোধ জনাইছোঁ ইমান সৰু ল'ৰাটোৱে তেওঁলোক দুইজনৰ কাৰণে এটা উপহাৰ লৈ আহিছে থেংক ইউ তোমালৈও শুভকামনা থাকিল তোমাৰ শিক্ষা জীৱন আৰু এই আৰ্টৰ জীৱনো ভাল হওক আমাৰ তৰফৰ পৰা বহুত বহুত শুভকামনা তোমালৈ দেই থেংক ইউ হে মজা থেংক ইউ আমি দুয়োগৰাকীকে স্বাগতম জনাইছোঁ আৰু অলপ পলম হৈছে যদিও সমূহ ৰাইজ অধিক আগ্ৰহে বাট চাই আছে আপোনালোকক এই বৃদ্ধসকল দেখিছেনে যথেষ্ট বয়স হৈছে এই ৮০ বছৰীয়া আইতাসকলো আপোনালোকক চাবলৈ ৰৈ আছে গতিকে আপোনালোকক এই অনুষ্ঠানটোৰ আগ্ৰহে বাট চাই থকা উপস্থিত হৈছেহি গতিকে আপোনালোকৰ অনুষ্ঠান পৰিচালনা কৰিবলৈ আমি অনুৰোধ জনাইছোঁ ধন্যবাদ ঐ হেৰা ভনী তুমি আমাৰ নিচেই সৰু ভনী ঐ নচুৱাই থাকিলেও নেলাগে আমনি আকৌ চাবা দে ভনীতি গাতে গা লাগিব সোণালী যৌৱনৰ মুকুতা সৰিব ঐ অবুজন মনকে ভনী বুজাব নোৱাৰো আমাৰ এই মই মুকুতা দা বুলিহে ভাবিছিলোঁ আমাৰ দীপজ্যোতি কেওঁতে এনেকৈ গামোচাখন মৰম জনাই দিছে ভাল লাগিছে আমাৰো কিন্তু এনেকৈ ল'লে আগতে ভাল লাগে চাওকচোন মই এনেই দেখুৱাই দিওঁ আগতে এনেকৈ ল'লে ভাল লাগে হয়নে কিন্তু এতিয়া কেনেকৈ ল'লে ভাল লাগে মই দেখুৱাই দিছোঁ চাওক এই হাত চাপৰি নহয় উৰুলি বিয়া পাতি ল'ৰা দেখিছেনে নাই কিমান টিপটপ আহিছে আগতে এনেকৈ মিলাই পিন্ধিব নোৱাৰে নহয় অনুষ্ঠানবোৰ কৰোঁ যে খচং মচংকৈহে ওলায় এতিয়া নতুন বিয়া পাতিছে ঘৈণীয়েকে ধুনীয়াকৈ একদম সজাই পৰাই পঠিয়াইছে হোৱাইট টি চাৰ্ট ব্লেক পেণ্ট ব্লেক শ্বুজ দেখি ভাল লাগিছে হয়নে দেখিলে নালাগে বিয়া পাতিলে যে আমাৰ আৰু বিয়া পতা দিন হ'ল যে খালি চাফ চিকুণহে কৰি পঠাই দিয়া যা তথাপিও ইয়াতে যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকক আমাৰ দুয়োৰে তৰফৰ পৰা আমি শ্ৰদ্ধা নিবেদিছোঁ আপোনালোক কিছু সময় বহিলে তাৰ বাবে আমি ধন্যবাদ জনোৱাৰ লগতে ক্ষমাও বিচাৰিছোঁ কিবা গাড়ীৰ অসুবিধাৰ কাৰণে অকণমান কিছু দেৰি হ'ল আকৌ ই শ্বুটিঙো কৰি আহিব লগা হৈছে আৰু সমূহ দৰ্শকক যিসকল আমাতকৈ জ্যেষ্ঠ
আমাৰ সমনীয়া কণমানি সকলোকে আমাৰ মৰম শ্ৰদ্ধা জনাইছোঁ সকলো ভালে থাকক এনেকৈ প্ৰতিটো দিনেই হাঁহি ফূৰ্তি সুস্বাস্থ্যৱান হৈ থাকক আমি তাকে কামনা ৰাখিলোঁ আৰু লগতে মতিৰাম বৰা আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ এই সোণালী জয়ন্তী উৎসৱৰ প্ৰধান শিক্ষক মহোদয় তেখেতকে প্ৰমুখ কৰি সমূহ শিক্ষাগুৰুক শ্ৰদ্ধা আৰু ছাত্ৰ ছাত্ৰীক মৰম জনাইছোঁ ধন্যবাদ ভালে আছেনে সকলো অঁ আমাৰ অলপ দেৰি হ'ল সিদ্ধাৰ্থ দাইক কৈছে গাড়ী অলপ এইফালে অঁ গাড়ী অলপ অসুবিধা দিছিলে ৰ'বা এতিয়া বিয়া পাতিলোঁ নহয় এনেকৈ দিয়াও টান নিদিয়া চাই চিতিহে দিব লাগে বৰ মানে বিয়া পতা লাগে জানো মোক লাগে লাগিব সেন্দুৰ ফুট এটা তয়ো লৈ ল'ব লাগিছে কমলৰ ভনীয়েকৰ চিন্তা আপোনাৰহে লাগি আছে মই বিয়া পতাটোৱে চিন্তা কৰা নাই দাদাহে চিন্তা লাগি আছে ই আকৌ ধুনীয়া বুদ্ধি এটা কৰি বিয়া পাতিছে এইটো ছিষ্টেম বেয়া নহয় ই কি কৰিছে এই বিয়াত কাৰিকৰী 6-7টামান ঠিক কৰিছে কথা পাতিছে আৰু এতিয়া মোহনৰ বিয়া মানুহে চিনি পায় মানুহ হ'ব হয়নে এই লাইনৰ মানুহবোৰো আহিব গতিকে মানুহবোৰে বনোৱাত অকণ আগ্ৰহো কৰিছে আপোনাৰ বিয়াত আমিয়ে বনাম ই কি কৰিছে সেই যে 6-7জন ঠিক কৰিছে এই ভেৰাইটিজ সিহঁতক বনাই খুৱাবলৈ দিছে এই মাংস এই মাছ এই কণী পনীৰ এইবোৰ এনেওতো খাদ্যমন্ত্ৰীয়ে তাৰপিছত গৈ পেলাই সেই আমাৰ গাঁৱৰ কোনোবা এটা ঠিক কৰিছে কিন্তু 6 দিনমান সেই সিহঁতৰ পৰাই খালেগৈ ফাইনেল কিন্তু বেলেগক কৰিছেগৈ ধুনীয়া এনেও খাৱৰীয়া দৰা পাইছে কোনে পায় জয়তে মতিৰাম বৰা আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ সমূহ শিক্ষকক সেৱা জনাইছোঁ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ইয়াত উপস্থিত অভিভাৱকসকল যিসকল ছাত্ৰ ছাত্ৰী আছে সকলোকে মৰম যাচিছোঁ লগতে ইয়াতে দেখিছোঁ বয়োজ্যেষ্ঠ আমাৰ ককা আইতাসকল বহি আছে কে মোহনক চাম বুলি আপোনালোকে ইয়াৰ পৰা চৰণত সেৱা জনাইছোঁ এনেকৈ আমাক মৰম কৰি যাব এনেকৈ আশীৰ্বাদ দি যাব গতিকে বিহুটো কামেই বিহুৰ যিহেতু বতৰ বিহুটো কামেই সেই ককা আইতাসকলৰ কাৰণে গাইছোঁ হে কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম ভকতৰ সংগ সদায়নো গুচুক মুখে তো আগুণ নাম ৰাম মুখে তো আগুণ নাম বহুত ধন্যবাদ আচলতে সোমাই আহোঁতে আপোনালোকৰ যি মৰম চেনেহ আশীৰ্বাদ এই যে হুলস্থুল লাগে সেইটো আমাৰ কাৰণে উৎসাহ আমাৰ কাৰণে এনাৰ্জি আমাৰ কাৰণে শক্তিৰ কাম কৰে হয়নে এই মৰম উৎসাহ সদায় আমাৰ এনেকৈ দি যাব আৰু বেহৰবাৰী চাই আছেনে এতিয়া চাই আছেনে মোৰ বিয়া খাবলৈ ইয়াৰ পৰা কোনোবাই গৈছিলনে ধৰক ভোজ এটা ইয়াৰ বৰঙাবাৰী মৰিগাঁৱৰ পৰা কোনো নগ'ল নেকি বিয়া খাবলৈ কিয় মই ফেচবুকত মাতিছোঁতো বেয়া পায় ন মোক মই গোটা ছাগলী আনি থৈছিলোঁ বোলে এনেই পেলনি গ'ল আকৌ গোটাকৈ ঘূৰাই দিব লগা হৈছেগৈ ছাগলী দোকানী ইয়াৰ বিয়াত যিমানহে মানুহ আমি একপাক ঘূৰোৱা বাহিৰত আহি উশাহটো লওঁ ভিতৰত সোমাব নাই ইমান মানুহ এয়া গম পালোঁ এতিয়া মৰিগাঁওবাসী ৰাইজ নগ'লে গতিকে মই কি কৰোঁ আকৌ এবাৰ বিয়াখন পাতিব লাগিব নেকি নাই পাতিলেও বেলেগ নাপাতো পাতাজনীকে পাতিম আমাৰ কে চাই যে পাতাজনীকে পাতা নাই জানো বেহৰবাৰীত কিন্তু বেহাৰবাৰী এতিয়া আকৌ আগৰ অৱস্থাত আহি আছে তুংগত হৈ তাৰ কাৰণ আজি বৃহস্পতিবাৰে TRP ওলায় কোনে কিমান চাই চিৰিয়েলবিলাকৰ এইটো ওলায় যে আমাৰখনৰ আগতকৈ TRPটো বাঢ়িছে এইটো সুবিধাতে মৰিগাঁওবাসীক পুনৰ বহুত ধন্যবাদ জনাইছোঁ দেই এতিয়া চিৰিয়েল আপোনালোকে টিভিত চাব পাৰে আহি আছে ফৰ্মটো থেংক ইউ বোলে হৰি আৰু এই বৌ এগৰাকীক স্পেচিয়েলি থেংক ইউ দিছোঁ দেই তেওঁ শলাগি গৈছে মোৰ কথা এইগৰাকী বৌ নহয় জানো হয় এয়া আপোনাৰ কথা শলাগি থকা নাই বৌ টোপনি গ'ল কলমতীয়াই আছে
ও জানো আপোনালোক আমাৰ পাঁচফালটোহে দেখি আছে কেনেকুৱা ফটো উঠিম আমাৰ দেখি আছেনে কথাবিলাকতো শুনি আছে একেলগে সহযোগ কৰিলে মই মৰিগাঁওবাসী ৰাইজৰ লগত আমি সৰুৰ পৰা জড়িত ইয়াতে আপোনালোকৰ ক্ষীৰোদ বৰা কম্পিটিশ্যন একাংকনাট প্ৰতিযোগিতা পাতে ন তাতে আমি বহুত সৰুৰ পৰা সিদ্ধাৰ্থ দাইতো বহুত আগৰ পৰা নাটক কৰিছে কম্পিটিশ্যনত যোগদান কৰিছে আৰু বৰঙাবাৰীত নাটক কৰিব আহিছোঁ 2011 চনমানতে নাটক কৰিব আহিছোঁ বৰঙাবাৰীবাসী ৰাইজৰ লগতো বহুত আগৰ পৰাই চিনাকি তাৰপিছত ঈশ্বৰে মিলাই দিলে আপোনালোকৰ আশীৰ্বাদত আপোনালোকৰ সহযোগত বেহৰবাৰী আউটপোষ্টটো আমি কে মোহন হ'লোঁ গতিকে এই ৰাইজৰ আশীৰ্বাদ আমাৰ বহুত আগৰ পৰাই আছে এতিয়াও আছে আগলৈ থাকিব বুলি আমি আশা কৰিব পাৰোঁনে খালি ইয়াতে অলপ সিদ্ধাৰ্থ দা ইয়াতে মানে মই এটা কথা কৈ দিছোঁ ৰাইজে শুনি ভাল পাব এই দুগৰাকী ব্যক্তি বেহাৰবাৰীলৈ যোৱাৰ আগত মঞ্চৰ পৰা নাটক কৰিছিল আৰু বৰঙাবাৰীত যে হৈছিল মতিৰাম বৰা একাংক নাট প্ৰতিযোগিতা ফটা জালৰ মাছৰ পৰা দেউতা পদূলি উদুলি মুদুলি ইয়াত যে বেষ্ট এক্টৰ পাইছিল সেইজনে সিদ্ধাৰ্থ শৰ্মা মতিৰাম বৰা একাংক নাট প্ৰতিযোগিতা যেতিয়া পাতিছিলোঁ ইয়াত যেতিয়া হৈছিলে তেতিয়াৰ পৰাই আমাৰ লগত এটা চিনাকি আছিলে আজি হয়তো মুকুল দা নাই শ্ৰদ্ধাৰ মুকুল হাজৰিকা মুকুল দা ঢুকালে আপুনি চাগে নাজানিব মুকুল দা ঢুকালে 19 চনত ঢুকালে মুকুল দাৰ খুব প্ৰিয় মানুহ আছিলে মুকুল দা আগতে এওঁলোকৰ কাৰণে ব্যৱস্থা কৰি থৈ দিয়ে গতিকে এওঁলোক বহুত আগৰ পৰাই বৰঙাবাৰীৰ লগত সংযোগ আছিলে সেই কথাটো মই কৈ দিলোঁ থেংক ইউ আৰু কথাটো মই মুকুল দাৰ কথাটো গম নাপাওঁ মই এইখন মঞ্চৰ পৰাই তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছোঁ য'তে আছে ভালে থাকক আৰু কিন্তু অগ্ৰণী এনেকুৱা বহুত মানুহৰ সৃষ্টি হ'ল জন্ম হ'ল য'ত এনেধৰণৰ অনুষ্ঠানবিলাকৰ ধাৰাবাহিকতাটো সদায় থাকি গ'ল আৰু মৰিগাঁৱৰ লগত তেওঁ কোৱাৰ নিচিনা আগৰ পৰাই নাটক হওক মই জড়িত থাকোঁৱেই ইয়াতে বিভিন্ন কম্পিটিশ্যন কৰিছোঁ এতিয়া এইবাৰ কে মোহন বুলি আহিছোঁ আপোনালোকৰ এই মৰম আশীৰ্বাদটো বেলেগ জেগাটোতো আমি পাওঁ কিন্তু আপোনালোকৰতো অলপ জবৰদস্ত যেন লাগে আমাৰ থেংক ইউ লাভ ইউ মৰিগাঁও থেংক ইউ মই এটা কথা লক্ষ্য কৰিছোঁ আমাৰ ল'ৰাখিনিয়ে ক'ব হয়নে নহয় দেই সোমাই অহাৰ পৰা কিন্তু আমাৰ যুৱকসকলৰ আমাৰ পুৰুষসকলৰ মাত মই বহুত শুনিছোঁ আমাৰ মহিলাসকলৰ মাতটো অলপ কমি থাকে সকলোতে হয়নে ইয়াতো আজি কম পাইছোঁ ইয়াতো মাতটো কম পাইছোঁ কমি থাকে কাৰ কমি থাকে আমাৰ মহিলাসকলৰ মাতটো অলপ কমি থাকে মহিলাসকলে যিটো ৰিস্কত ইয়াত বহি আছে সেইটো তেওঁলোকে জানে এই কিমান সোনকালে আহি চাগে আসন হয়নে কাৰণ এইটো ফটকেতো আহি এইকেইখন চকী নেপায়হি হয়নে নহয় অনুষ্ঠানটো ভালকৈ চাম বুলি ঘৰৰ কাম সোনকালে চাগে কৰি মেলি থৈ খাহি আছোঁ খাহি সৰুকেইটাক চাগে কটীয়াই খুৱাইছে বৰ চিট পাবলৈ কিন্তু তেওঁলোকে ছেক্ৰিফাইচটোৰ কাৰণে আপোনালোকে হাত চাপৰি বজাব লাগে এই কাৰণেই তেওঁলোক ঘপকৈ উঠি যাওঁ বুলি উঠি যাব নোৱাৰে কিন্তু কিয় এতিয়া বহি আছে ভিৰ ফালি কেনেকৈ যাব এতিয়া কোনোবা সৰু ল'ৰা এটা যদি যায় ন সেইটো গৈ বাহিৰ পোৱালে ডাঙৰেই হ'বগৈ কিবা কাৰণত যদি অকণমান ভাৰী হৈ গৈছে বোলে অকণ পাতল হৈ আহোঁ বাহিৰৰ পৰা যাব নোৱাৰে কিন্তু উঠি গ'লে চিট যাব হয়নে নহয় এনেকুৱা অনুষ্ঠান চালে চিট ৰাখিব লগা হ'লে আগলৈ ঘৰত পানীটো কমাই খাই আহিব কিন্তু এইখিনি মানে একদম মানে বিৰাট ভাল লগা এই কাৰণে যে একদম দেখি ইয়াৰ পৰা বিৰাট ধুনীয়া লাগে এই যে ইমান ধুনীয়াকৈ চকীত বহি সেই তালৈকে ছাইডত এইটো মানে বিৰাট ভাল লাগে থেংক ইউ আপোনালোকৰ শিল্পীৰ প্ৰতি এইটো মৰম সদায়ে থাকক প্ৰতিটো অনুষ্ঠানলৈ থাকক থেংক ইউ এতিয়া আমি আহোঁতে যে এনেকৈ হাতে হাত ধৰি আনিছে ইফালে টানে সিফালে টানে খোজেই কাঢ়িব নোৱাৰে এনেকুৱা লাগে যে বতাহত যেন হালি আছোঁ বাঁহ গছ এইফালে টানে সেইফালে টানে যেন নিজে খোজেই কাঢ়া নাই কোনোমতে অ'ত ধৰি ত'ত ধৰি আহি কোনোবাইতো এনেকৈ আকৌ হেণ্ডশ্বেক দিব লাগে ইয়াতো পিটিকি চায় মোৰ কি বা চাই এইটো এনেকৈ এইবিলাক পিটিকি দিয়ে মানে কি বা চাই আকৌ ফটো মাৰি দিব এনেকুৱা ক'ৰবাত মাৰি দিব ফটোখন নিজৰখন ধুনীয়া আমাৰখন এনেকুৱা হৈ থাকে ভালকৈ কৈ দিব আমি ধুনীয়াকৈ পজ দিমতো ভালকৈ থেংক ইউ এনেকৈ ডাঙৰকৈ হাঁহিব লাগে কিন্তু সঁচাকৈ কৈছোঁ বহুত মানুহে ফ্ৰীলি হাঁহিব নোৱাৰে চাবচোন হয়নে নহয় মোৰ কথাটো হৈছে সময়ৰ এনজয়মেণ্টটো সময়ত কৰিব লাগে এতিয়া হাঁহি উঠিছে যদি নেহাঁহে আপুনি 80 বছৰত হাঁহিবনে খোলাকৈ
তেতিয়া এতিয়া হাঁহি দিয়াই ভাল বহুতে হাঁহিব নোৱাৰে কিছুমানে হাঁহে এনেকুৱা মই দেখুৱাই দিম হয়নে ক'বচোন কিবা কথাত জমিলে ধৰক এনেকৈ হাঁহে হয়নে কিছুমানে প্ৰথমে নেহাঁহে কাষে বাৰে হাঁহিছেনে চাই লয় কিবা এটা জমনি কথা ই বা মই কৈ দিলোঁ হয়নে কিছুমানেহে হাওঁ হাওঁকৈ হাঁহি দিব পাৰিলে ভাল বোলে আমাৰ হাৰ্টৰ কাৰণে ভাল হাঁহি দিব সেইকাৰণে মোহনে কেনেকৈ হাঁহে আপোনালোকে দেখা নাই জানো হয়নে নহয় হাঁহিলে সেই মোহনৰ নিচিনাকৈ হাঁহিব লাগে হয়নে আমাৰ সৰু সৰু ল'ৰা ছোৱালীখিনিক কৈছোঁ জীৱনত যদি হ'বলৈ মন আছে মোহনৰ নিচিনা ভুলতো নহ'বা ইয়াত ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ যে মোহনৰ নিচিনা যদি জীৱনত হ'বলৈ মন আছে মোহনৰ নিচিনা জিন্দগীত নহ'বা যদি হ'বলৈ মন আছে আমাৰ কেকেচাৰ নিচিনা ভুলতো নহ'বা কাৰণ 100টা শিয়াল মৰি কেকেচাৰ জন্ম হয়নে নহয় হ'লে আমাৰ প্ৰীতম ছাৰ এছাৰি ছাৰৰ নিচিনা হ'বা সত্য শুদ্ধ হয়নে অঁ জীৱনত কিমান নালাগে বুলি কৈছে অঁ নালাগে নেকি বাই বাইহে দিলে নেকি অঁ বাই বাই ৱেভ অঁ বিহু নাচনি আছে বিহু এভাগি গাওঁ নেকি ধৰ আকৌ কিন্তু এইখিনিতে মই এটা কথা কৈ থওঁ এই শিক্ষানুষ্ঠানটোলৈও কৈ থ'ব লাগিব এইকাৰণে তেওঁলোকে আমাক আমন্ত্ৰণ জনাইছে স্কুল এখন সেই প্ৰথম খুঁটা পুতাৰ পৰা আজি এই বৰ্ষটো পাতিবলৈ বহুতখিনি ত্যাগ থাকে বহুকেইজন শিক্ষক হয়তো ইয়াৰ পৰা ৰিটায়াৰ হ'ল বহুত ল'ৰা ছোৱালী ডাঙৰ হ'ল সমাজত দায়বদ্ধ হৈ উঠিল ভাল নাগৰিক হৈ উঠিল গতিকে এই শিক্ষানুষ্ঠানৰ প্ৰতি সদায় আমি শ্ৰদ্ধাশীল হ'ব লাগে এইকাৰণে মানুহ গঢ়ে শিক্ষানুষ্ঠানেই এটা কথা আছে বোলে বিদ্যালয়সমূহ নিজৰাৰ পানীৰ দৰে কোনোবাই এনেকৈ এচলু খায় কোনোবাই এনেকৈ এঢোক খায় কোনোবাই আকৌ কুলি কুলি কৰি পেলাই দিয়ে মোহন আমাক কুলি কুলি কৰি পেলাই দিয়াটো শিক্ষানুষ্ঠান গৈয়ে নাপালে না নেওতাখনেই এই বুঢ়া হ'লি শুদ্ধকৈ মাতিব নোৱাৰিলে আমাৰো নেওতা মাতিলে পূৰণখন কেতিয়াবা ভুল হয় 7-8 গুণ কিমান এনেকৈ ঘপকৈ নাহে কিন্তু 7ৰ ভাগৰ পৰা যদি মনে মনে আওৰাই দিওঁ তেতিয়া আহি যায় তোৰ আহে তোৰতো এতিয়াও সেইটোও নাহে ইমান ডাঙৰ হ'লি পূৰণ নেওতা অঁ পূৰণ নেওতা নে গান এটা গাই লৈ গাবি ন অঁ দে ঐ সহযোগ কৰিবনে লাখুটি মূৰৰে ঐ আমাকো আছিলি আকৌ ঐ দিবা লাহৈ পিছাবলৈ ঐ গাটো কৈল শীত ঐ জানো এই প্ৰকৃতিৰ বুকুলৈ ঐ বসন্ত আহিলে ঐ কুলি কেতেকীয়াও ঐ লগা লেও এই বৰঙা বাৰী ৰাইজে ঐ বিহুখন ঐ পাতিছে ঐ বিহু বিহু ঐ লাগিছে গা হৈছেনে ঐ যামে গৈ জাজিলৈ নাহো মই আজিলৈ থাকিবা কহলে তুমি চেনাই ধন বুকুৰ ধন থাকিবা কহলে ৰ যামে গৈ জাজিলৈ নাহো মই আজিলৈ থাকিবা কহলে তুমি চেনাই ধন বুকুৰ ধন থাকিবা কহলে তোমাৰ মৰম তেনেকা কোনি বিলাবা শৰীৰ নিদিবা জুয়ে চেনাই ধন বুকুৰ ধন থাকিবা কহলে কেনেকুৱা গা ভাগিছে না ঐ টিপটপ দেখিলে হৈ আহো বুলি নকবা মাজনী টিপটপ দেখিলে হৈ আহো বুলি নকবা মাজনী ঐ মোৰেনো পানী ভৰা ঐ হাতত চৰিয়ালৈ পানীটো কি থাকোঁতে মাজনী হাতত চৰিয়ালৈ পানীটো কি থাকোঁতে মাজনী
বনু পানী লগা Esse animai zazinoi pugai dim Esse animai coliza tezene Esse animai zazinoi pugai dim Esse animai coliza tezene Esse animai oi tezene bojabo no Oi bokul bora dhanor sira khuaisila Ajoi e bhale khuaisila mona logaisil ranga o mure mor morna soni dekhila keloi nusua mukh dekhila keloi namata nusua namata ki hobe pala এক মিনিট ইয়াত দেখিছেনে ইমান ধুনীয়াকৈ সহযোগ কৰিছে আমাৰ বৌহঁতৰ কি হ'ল এইফালে বৌগৰাকী মানে টোপনি এলে যে এতিয়া ছোৱালীসকলক বাদ দিলি বৌহঁত নহয় সঁচাকৈ বৌ ইমান ধুনীয়াকৈ ইমান মৰম লগাকৈ টোপনি আছে দেখিয়ে হিংসা লাগিছে কিন্তু এই ছোৱালীৰ কথা ওলাওঁতে আমাৰ ডেকাখিনিক কৈ থওঁ সেইদিনা কৈছোঁ মই বোলো খিচিৰি নিচিনা ছোৱালীক পায়সৰ মৰম নিদিবাহঁত খিচিৰি নিচিনা ছোৱালীক পায়সৰ মৰম নিদিবা সিহঁতে বিৰিয়ানীৰ এটিটিউড দিয়ে হে বৌগৰাকী কৈছোঁ ইমান ধুনীয়াকৈ আমি অনুষ্ঠান কৰিবলৈ আহিছোঁ অকণ সময় থাকিম মঞ্চত তাৰপিছত গুচি যাম অলপ সময় আপোনালোকে উপভোগ কৰক একেলগে সেই বৌৰ কাৰণেহে কৈছোঁ স্পেচিয়েলি হে নব ৰেল চলে উকিয়া হে নব এইফালৰ ডেকাসকলে কিমান থাকিব জপিয়া এপাক উঠি নাচ নব নাথাকিব এপাক উঠি নাচ নব নাথাকিব আমি আজি নব ৰেল চলে উকিয়াই নব ৰেল চলে উকিয়াই নব কিমান থাকিম জপিয়াই নব কিমান থাকিম জপিয়াই এপাক উঠি নাচ গাব নাথাকিব আমি এপাক উঠি নাচ গাব নাথাকিব আমি আজি এইবোৰ কৰিয়ে ভাল পাওঁ পঢ়া শুনা দিনতো এইবোৰ কৰিয়েহে ভাল পাওঁ সেইকাৰণে ফূৰ্তি কৰিছোঁ নিজে বিহু লাগি গ'ল যে আজি ন বঢ়িয়া লাগিছে সঁচাকৈ আপোনালোকৰ লগত অনুষ্ঠান কৰি আমি গায়ক নহয় দে কিন্তু সমিতিয়েও ক'লে ছাৰহঁতে ক'লে এফাকি বিহুৰ বতৰ বিহু নগাঁৱৰ হয় দে এনেকুৱা নগাঁৱত হয় আমাৰ যিহেতু তাতে ঘৰ মৰিগাঁৱত হয় বেলেগ জেগাত এইটো অতপালি কৰিব নোৱাৰোঁ তাত গহীনকৈ কামটো কৰি গুচি আহিব লাগে ইয়াত অলপ নিজৰ লাগে মণি এই তাইক চবতে আনিব নোৱাৰোঁ যে সেইকাৰণে মণিগুটি এটা পিন্ধিয়ে আহিছোঁ হালধি বাৰীতে হাল বাই আছিলোঁ ভালুকে লগালে খেদা এইফালে হালধি বাৰীতে হাল বাই আছিলোঁ ভালুকে লগালে খেদা ফেলচিয়ে এইফালে বৰষুণ মাজত বোলো ভালুকে লগালে খেদা আহি গ'ল দেই হালধি বাৰীতে হাল বাই আছিলোঁ ভালুকে লগালে খেদা বোলো ভালুকে লগালে খেদা বৰঙামাৰী ছোৱালী এনেকুৱা সময়ত ঘৈণীয় ফোন আহিব লাগে ভয় খুৱাই মাৰে জানেনে বৰঙামাৰী ছোৱালী জোকাম বুলি ভাবোতে ছাৰ বাইদেৱে লগালে খেদা কলটো পুহি হ'লে নিনিওটো খেদা কলটো পুহি হ'লে নিনিওটো সমনীয়াই জোকাব চীনে ভাৰতে যুদ্ধ লাগিলে অসমত পাতিলে কে বোলো অসমত পাতিলে কে তোমালৈ বুলি চিঠি লিখি থাকোঁতে নুমাই থাকিলে নেম নেৰি যাং পতাপত আহিবি তই মালত নেম নেৰি যাং পতাপত আহিবি তই মালত ৰাতি বিহু চাবলৈ যাম ৰাতি বিহু চাবলৈ যাম হাই লাইকে
ধনিয়া বাবৰি বাৰীৰে বগৰী ঘৰৰে গিগিন আনি থবি বুটলি মইনো যা বিললৈ মাছে মাৰিবলৈ পুতি কলিহনে কাৱৈ ধৰি কোনা আনিনো মাছে মাৰি ৰাতিৰে সাজলৈ শাহুৱেক মাতি লৈ টেঙা শাকে কাজি 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 টেঙা শাকে কাজি টেঙা শাকে কাজি টেঙা শাকে এ বিহুতি নামেৰে অ তিনিটিয়া ঘৰে অ কোনে লিখি গিলা এ ঘুণেও নিবিন্ধে ঐ মামৰেও নধৰে ঐ থাকিব অসমীয়াৰ মাজত কিন্তু কে ছাৰ ভক্তিমূলকটো আপোনালোকে টিভিতে শুনিছে এষাৰ প্ৰথমে প্ৰণামো ব্ৰহ্ম বান্ধৱ কৃষ্ণ এ ৰূপী সনাতন সৰ্বয় অৱতৰা ৰখা ৰণ নাৰায়ণ এ মা নামে সত্য সন্ধ্যা পিতা কুসুম্বৰ কৃষ্ণ এই ই মানে ওপৰত গায় ই গাই দিলে আমিবোৰে ওপৰত গাব লাগে আমি এধাপ তলত হ'লে সুবিধা হয় এই বৰদুৱাতে জন্ম লৈলে শ্ৰীমন্ত শংকৰ এইবাৰ আমি এই বাজি গ'ল শংখ দবা এইবাৰ আমি অলপ নামলৈ যাওঁ দাপৰ যুগত দৈৱকী নন্দন এই টিক টিক বোলে পূৰা আহি গ'ল দাপৰ যুগত দৈৱকী নন্দন কলিত কুসুম্বৰৰ ঘৰে কৃষ্ণকে শংকৰ স্বৰূপ ধৰিয়া জগত উদ্ধাৰ কৰাহে ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 শ্ৰীমন্ত শংকৰ শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান কবি নাই 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 আমাৰ পৰম গুৰু হে ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 জয় হৰি হৰি থেংক ইউ নামো গাম কথাও পাতো খালি আমালৈ নালাগে দাদা দুজনৰ কাৰণে এই নকৰিবা বেয়াকে এই ঠেলা আছে নকৰিব দাদা একো নহয় ঠেলা আছে নকৰিব আহিছে যে সি আকৌ ন নাই নাই মৰম মৰম একো নহয় নাই 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 একো নহয় জানো কেকেদাই মাতে নে কেলেণ্ডাৰে মাতে মই ধৰিব নোৱাৰোঁ কিন্তু আপোনালোকৰ বহি মূল্যে এটা হাত চাপৰি মিউজিকৰ দাদা দুজনৰ কাৰণে দিয়ে ইমান সহযোগ কৰাৰ কাৰণে আচলতে এইসকল শিল্পী নহ'লেও আমাৰ শিল্পীৰ মানে কাম নাই হয়নে এই ইমান ধুনীয়াকৈ গানটো যে আপোনালোকে ভাল পালে তাত বহুত তেখেতসকলে বেছিভাগ অৱদান আছে গতিকে দাদাক বহুত বহুত ধন্যবাদ দুইজনলৈ ইয়ালৈ আহোঁতে ইমান ভাল লাগিছে এতিয়া অহাৰ আগত ঘৈণীয়ে ফোন কৰিছে যে তাই মানে দুখ কৰিছে আৰু কৈছে এতিয়া আকৌ শ্বুটিং কৰি আকৌ মৰিগাঁও ইমান দূৰ অনুষ্ঠান কৰিবলৈ যাব লাগেনে ইমান কষ্টনো কিয় কৰিব লাগে গুচি অহা নালাগে ঘৰতে থকা মই মৰমেই খুৱাই বুৱাই ৰাখিম ইমান ভাল লাগিছে ঘৈণীয়ে ফোন কৰোঁতে এই ইয়ালৈ আহি থাকোঁতে খালি কাৰ ঘৈণী সুধিবলৈ পাহৰি থাকিলোঁ মনটো ভাল লগা দিলে বাৰু হ'ব এতিয়া আপোনালোকৰ কিবা আছে যে সোধক আমিও কৈ থাকিম বাৰু আমাৰো আছে ঢেৰ ক'ব লগা পেট পোহা তাৰ সেই মাথাটো কিবা চুলি গজা কেন্দ্ৰ এটা লৈ থৈছে ৰিচাৰ্জ কৰিব চুলি গজাব এতিয়া আপোনালোকে কওকচোন মই এনেকৈ কথা ক'লে ভাল লাগেনে লাগে ন এইটো বৌহঁতে এইটো কেনেকুৱা লাগে কৈছে মুখেৰে কৈছে লাগে মোৰটো এনেকৈ আছে লাগে হেনো দুইফালে সলাগি থৈছে মই গম পাইছোঁ
অথনি সুধিছে আপোনালোকে কওকচোন মই এটা প্ৰশ্নৰ উত্তৰ যিহেতু শিক্ষানুষ্ঠানৰ লগত জড়িত অনুষ্ঠান মই আপোনালোকক সুধিছোঁ অসমৰ ভিতৰত সকলোতকৈ চোকা ল'ৰাটোৰ নাম কওকচোন আপোনালোকে ভুল শুনিছে অসমৰ ভিতৰত সকলোতকৈ চোকা ল'ৰাটোৰ নাম এইষা আকৌ কি কথা কয় এতিয়া কওকচোন ৰাইজৰ মানে চিঞৰটো কমি আছে এইবাৰ ক'ব অসমৰ ভিতৰত সকলোতকৈ গাধ ল'ৰাটোৰ নাম কওকচোন চিচি মই এতিয়া লাজ পাব লাগে নে শংকা কৰিব লাগে নাই মোহনটো এলৌকেলৈ অলগদ্ধ হৈ থাকিলে ভাল লাগে হয়নে অসমৰ প্ৰত্যেকজন অভিভাৱকে ভাবে যে নিজৰ ল'ৰাটো স্মাৰ্ট হওক ভাল হওক শিক্ষিত হওক কিন্তু অসমৰ প্ৰতিগৰাকী অভিভাৱকে ভাবে যে মোহনটো সদায় অলগদ্ধ হৈ থাকে তেতিয়াহে জমে হয়নে ময়ো জানো মই যিমান লগ পেণ্ট ধুনীয়া বিয়া পাতিলোঁ বুলি চাৰ্ট পেণ্ট পিন্ধি নাহোঁ সেই অলগদ্ধটোৱে ভাল পায় হয়নে নহয় অঁ মই গম পাইছোঁ গতিকে মোহনৰ মোক দাদাহঁতে ক'লে মোহনৰ ভাজটো অলপ দেখাই দিয়া অলপ কৈ দিয়া নহ'লে মানুহে বিশ্বাসেই নকৰিব মোহন বুলি হয়নে এণ্টেনা লগাই আহিছিলোঁ বাটত মানে খিৰিকী খুলি মূৰ উলিয়াওঁতে উৰি গ'ল বতাহে নিলে অ' দিদি মৰিগাঁৱলৈ আহিছোঁ যেন আচ্ছা আপোনালোকে মোক চিনি পাইছে নে নাপাইছে পাইছে মই মোহন ত্যাদি বেহবা আপুচ অ' দিনো হেন এই চবেই একেলগে কৈ দিয়ে চব মাতটো ককটেইল হৈ যায় একো নুশুনি চেলফি এখন উঠিম আমি সামৰি লওঁ এতিয়া মইতো ASI হৈছোঁ চাইছেনে কিন্তু হাবিলদাৰটো ভাল লাগে হয়নে ASIটোতকৈ হাবিলদাৰটো বেছি জমনি আছিল হয় নাই ময়ো ইমান ভাল পোৱা নাই এই ডিষ্টাৰ্ব দিয়ে কাহিনীটোত কিন্তু চাই আপোনালোকে ৰস পাব ASIটো এনেই কৰোৱা নাই আমাৰ DSP জনৰ নাম জানেনে বেহাৰবাৰী আউটপোষ্ট DSP জনৰ নাম ৰাজেশ ভূঞা তেওঁহে প্ৰমোশ্যন দিয়ে তেখেত আকৌ জাগি ৰোডৰ আপোনালোকৰ ওচৰৰ মানুহ চিনি চাগে বহুতে পায়েই ইয়াত তেখেতে বহুত চিনেমাও কৈছে স্বৰ্গত কৰিলে যিখন মেইন ষ্ট্ৰীমত গ'ল গোৱা ফেষ্টিভেলত তেখেতে কৈছে নাই অলপ দিনৰ কাৰণে ASI হ'ব লাগিব চাই লওঁ যদি মোৰ ঠিকেই দেখে আপোনালোকে ASI থাকিব নহ'লে খহি চাগে হাবিলদাৰ হৈ চেলমনি বদতি হ'বগৈ থেংক ইউ এতিয়া আমি প্ৰত্যেকখন মঞ্চতে আমি সোধোৱে বেলেগ বেলেগ অনুষ্ঠান গতিকে বৰঙাবাসী ৰাইজৰো আমি মৰম চেনেহ পেলাই বা জুখি যাওঁ দেই সকলো থাকোঁ দেই জুখি যাওঁ এতিয়া কওকচোন কে ছাৰ কোনে ভাল পায় হাত ডাঙৰকচোন অ' মাই ডগ কে ছাৰ কোনে ভাল পায় হাত ডাঙৰকচোন অ' মাই ডগ ইমান হানি এইবাৰ মোক চাম মোক এইবাৰ হাত ডাঙৰ মোক কোনে বেয়া পায় বা বেলেগ ফিল বনাইছে অ' গোটেই সোপাই বেয়া পায় চবেই হাত দাঙি দিলে অ' ডাঙৰ অঁ না কওঁতে অলপ মানে কওঁতে অলপ বেঙেনা দিয়ে কৈছোঁ কথাটো উল্টাকৈ ক'লোঁ হয়নে নহয় এইবাৰ চিধাকৈ ক'ম কে চাহ কোনে ভাল পায় হাত ডাঙৰ অ' বগা এইবাৰ মোক কোনোবা দুগৰাকী মানে বেলেগৰ হাতো দাঙি দিছে সেইখন হাতেদি কিবা ব্যস্ত হৈ আছে চাগে মোক কোনে ভাল পায় ভৰি ডাঙৰ হে চবেই বেয়া পায় অকলে কেমেৰা কৰা দাদাৰ ভৰিখনে দাং খাই আছে বা কেউফালৰ পৰা আমাক ঢেৰ কথা কৈ থাকে কিন্তু মোহিনী বোলে মোহিনীটো চাইছেনে মোহিনীটো সৰস্বতী পূজাত যে ওলাইছিল ইয়াক মই এনেও গালি পাৰি থাকোঁ এই ছোৱালী ভাঁজবোৰ ইমান একে ধুনীয়া এনেকুৱা এইবোৰ যে কৰে মই বোলে মোৰ লগত এনেকৈ লাগি নাথাকে বেলেগে সন্দেহে কৰিব এনেকৈ থাকিলে এই গোটেই এনেকুৱা কাপোৰযোৰ পিন্ধাই দিবহে লাগে গোটেই ৰেঙনিটো একে এনেকৈ দপদপাই ফুৰে লাজ চাজ নকৰে ৰাস্তাত সেইটো সৰস্বতী পূজাৰ পিছতো চাইছেনে তোমাৰ ঘৰ
তোমাৰ কেঁচা কলিজা মনত আছে আমি সৰস্বতী পূজাহে ওলাওঁ আমাৰ কোনো বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড নাই জানা ভাল লাগে আপোনালোকে যে এপিছ'ডবিলাক মনত ৰাখে খণ্ডবিলাক মনত ৰাখে বিশ্বাস কৰি আমি বহুত খণ্ড আমি নিজে পাহৰি যাওঁ সৰস্বতী পূজা আহিলে সেইটো আহে আৰু ছ'চিয়েল মিডিয়া গতিকে ৰাইজে যে মনত ৰাখে তাৰ বাবে বহুত বহুত ধন্যবাদ এতিয়া মানে মই কওঁ যে মোৰ বয়সৰ যিমানখিনি সৰু সৰু ল'ৰা ছোৱালী আছে মোৰ বয়সৰ কোন কোন আছে হাত দাঙাচোন মোহনৰ বয়সৰ বা নহয় খুৰা আপোনাক কোৱা নাই ভুলতে দাদা খুৰা এজনেও দাঙি দিম মোৰ বয়সৰ এইপিনে কোন কোন আছে হাত দাঙা আজিকালি ল'ৰা ছোৱালী বিশ্বাস কৰক জন্মৰ পৰা স্মাৰ্ট হয়নে জন্মৰ পৰা স্মাৰ্ট আমি সেই কেনেকৈ অলগত এলেও হ'লেও নাজানো আৰু এতিয়া আপোনালোকে বিশ্বাস কৰা নাই এতিয়া আপোনালোকৰ সৰু সৰু ল'ৰা ছোৱালীখিনিক মই ক'ম মই জুখি দিম মানে কিমান স্মাৰ্ট মই জুখি দিম আপোনালোকে চাব হা ডাঙৰখিনিয়ে মাত নিদিব আমাৰ মোৰ বয়সৰ সৰু সৰুখিনি যদি আছে সিহঁতে মাত দিবা এই যে আচুৰ্যদা গানটো যে বিয়া গানটো লাগে মই না অঁ ডাঙৰসকলে নাকাব এই চাওক সৰু সৰু ল'ৰা ছোৱালী কিমান এতিয়া এই বয়সতে মনত আছে চাব দেই লাগে মই না ৱাটাৰফল কাটা চামুচেৰে দেখিছে এই বয়সত চাগে আমি জন্মই হোৱা নাই তেহেঁতৰ কিমান মুখস্থ চাব দেই লাগে মই না ৱাটাৰফল কাটা চামুচে একে দুয়ে চাৰিয়ে পাঁচে চব মোহন হৈ যায় কৈছে লাগে মই নাই ৱাটাৰফল চাৰি পাঁচে ছয়কে পঢ়া কথা কৰিলে চব মোহন হৈ যায় নাই সেইটো মোৰে ভুল মই তেহেঁতেনো কেনেকৈ গম পাব মই ঘপককৈ যে পঢ়াটো ধৰি দিম হয়নে অলপ পক লগাই মই কৈছোঁ চৰি ধুনীয়াকৈ তোমালোকে ভালকৈ পঢ়া ডাঙৰ মানুহ হোৱা তাকে কামনা কৰিলোঁ ফোন নম্বৰটো দি দিওঁ লিখি ফোন নম্বৰটো লৈ লৈছোঁ মেছেজ কৰিবা লোৱা কেকেচা নম্বৰটো লিখি নম্বৰটো দি দে এটা নাম্বাৰ দিলেও কোনো বিশ্বাস নকৰে কেকেচা জন্ম কোন তাৰিখে হৈছে আপোনালোকে জানে জানো নাই মই জন্ম হোৱা নাই মই কণী ফুটি ওলাইছোঁ কেকেচা জন্ম হৈছে চনটো লিখি লওক বয়সটো উলিয়াই ল'ব 1914 মন দুৱাৰেদি তুমি সোমালাহি বহুদিনৰ পৰা বুকুতে ৰলাহি চিঞৰি চিঞৰি ক'ব খোজো আজি কি থেংক ইউ ছ' মাছ লাভ ইউ টু ক'লেই পাতিছে মোক ক'লেই পাতিছে খোৱা বোৱা কিবা যোগাৰ কৰিছেনে হা বা এইফালে চুচুৱাই লৈ গুচি যাব যিখিনি শকত মানুহ আছে ইয়াতে হাঁহি ধেমালি মাজতে ভাল কথা এটা কৈ থৈ যাওঁ আজিকালি মানুহ খুব স্বাস্থ্য সচেতন যদিও আমি খুব কনফিউজ জীৱন এটা জীয়াই আছোঁ এতিয়া আমাৰ কেওফালে খেলি মেলি মনবিলাক কিয় কৈছোঁ কাৰণ এতিয়া ছ'চিয়েল মিডিয়া জীৱন নহয় দেই আমিবোৰো এতিয়া লাহে লাহে ছ'চিয়েল মিডিয়াত কিবা যদি আমি কাম কৰোঁ মানে ধৰক চিৰিয়েল চিনেমা এনেধৰণৰ গান আদি কৰিলে আমি মানুহখিনিক একেলগে পাওঁ কাৰণে আমি প্ৰমোশ্যনৰ কাৰণে ফটো চটো শ্বেয়াৰ কৰোঁ ব্যক্তিগত ফটো চটো শ্বেয়াৰ কৰাটো আমি বহুত কমাই দিলোঁ যিসকলে মোক ফ'ল' কৰে গমেই পাব মই আগৰ নিচিনাকৈ নিদিওঁ আপোনালোকেও মোৰ বোধেৰে দিব নালাগে এইটো ভাই হিচাপে এটা মৰমৰ অনুৰোধে বেছি ছ'চিয়েল মিডিয়াৰ লগত একাত্ম হ'ব নালাগে এটা কথা মনত ৰাখিব আপুনি মই যি ছ'চিয়েল মিডিয়ালৈ ব্যস্ত হৈ আছোঁ সেই ছ'চিয়েল মিডিয়া কিন্তু বেলেগৰ কাৰণে বেপাৰহে আপুনি মই কিন্তু কাষ্টমাৰহে তাৰ মাৰ্ক জুকাৰবাৰ্গৰ সেইটো ফেচবুকটো তাৰ বেপাৰ যেনেকৈ আমি গেলামালৰ দোকান খোলে কোনোবাই চাইকেল দোকান খোলে সি যেনিবা ফেচবুক খুলি বহি আছে বাকী আমিবোৰ কাষ্টমাৰ নেটপেক ভৰাই আৰু এই মেছেজ দিয়া ফটো দিয়া কিবা কৰা আঁতৰি থাকিব লাগে যিমান পাৰে আৰু কনফিউজ এইকাৰণে ক'লোঁ আপুনি ভিডিঅ' চাব কোনোবাই ক'ব ৰাতিপুৱা খালী পেটত পানী খাব লগত নহৰু দুফুটা খাব কোনোবাই ক'ব ৰাতিপুৱাই পানীটো নাখাব দুটা খেজুৰ খাব খেলি মেলি কোনোবাই ক'ব খোৱাৰ পৰা এনেকৈ উঠক কোনোবাই ক'ব এনেকৈ উঠক চব খেলি মেলি আমাৰ গতিকে এইবিলাক ৰিল চিলৰ পৰা সৰু ল'ৰা ছোৱালীকটো আৰু আঁতৰাই ৰাখিব আমাৰতো টিকলা এটা আছে আমি বহুত যুঁজি অকণমান তেওঁ পাৰিছোঁগৈ সি মোবাইল চাব লগা হ'লে আমাৰ পাৰ্মিশ্যন লয় আমি দিওঁ নিৰ্দিষ্ট সময়ৰ কাৰণে কি চাব আমি চাই দিওঁ
আৰু তাতে এটা কিবা ছেটিং এটা থাকে কিবা নিউট ছেটিং নে কিবা সেইটো অফকৈ ৰাখিলে হ'বলা যিকোনো ভিডিঅ' নাহে সেই কথাবিলাকত মই নিজেও অভিভাৱক হ'লোঁ যিহেতু আমি অলপ এলাৰ্ট থকা ভাল গতিকে হাঁহি ধেমালিৰ মাজতে অনুৰোধটো ৰাখিলোঁ মই খালি এতিয়া ভালকৈ কথাটো কৈ নো বাকী মই ক'বলৈ আৰম্ভ কৰাটো যিসকল শকত মানুহ যি এক্সাৰচাইজ কৰিবলৈ টান পায় যি খোৱাটো কমাবলৈ টান পায় কিন্তু ক্ষীণাব বিচাৰে তেনেকুৱা মানুহখিনিক মই এটা এক্সাৰচাইজ দি দিওঁ কাইলৈৰ পৰা আপোনালোকে কৰিব পাৰে মোৰ বিশ্বাস আপোনালোক ক্ষীণাব মনত ৰাখি থওক কৰিলেও কোনোবাই কৰিব পাৰে এনেকৈ মাথাটো এনেকৈ ডিঙিটো এনেকৈ ওপৰ তললৈ কৰিব ওপৰ তললৈ কৰি এনেকৈ সোঁফালে বাওঁফালে এনেকৈ কৰিব এই এক্সাৰচাইজটো ৰেগুলাৰ কৰিব আৰু লাহে লাহে এইটো এনেকৈ খৰ কৰিব আৰু এনেকৈ খৰকৈ কৰিব যিমান পাৰে এনেকৈ খৰকৈ কৰিব তেতিয়া যেতিয়া কোনোবাই কিবা খোৱা বস্তু দিয়ে আপোনাক এনেই ক্ষীণাই যাব বোলে হৰি থেংক ইউ হাঁহি দিলে ভাল লাগি যায় থেংক ইউ হা সিদ্ধাৰ্থ শৰ্মা বুলি ফেচবুকত আছে তাতে চাৰ্চ কৰি মেছেজ দিবি আকৌ আই লাভ ইউ দে আই লাভ ইউ বোলে নাই মই নাযাওঁ মোক মানে কি জানে মই যিটো মই কেৰেক্টাৰ কৰিলোঁ ৰাইজে আদৰি ল'লে ৰাইজে যোনটো মানে আদৰি ল'লে সৰু সৰু ল'ৰা ছোৱালীয়ে মোক ভয় নকৰে নহয় গম পায় নাই এতিয়া পিছফালৰ পৰা মই যদি কয় মোহন মোহন সিদ্ধাৰ্থ দাক ইমান চাৰকৈ মাতে ইমান ধুনীয়াকৈ মাতে মোক মোহন আৰু কেতিয়াবা মোক খং উঠি উল্টাই এনেকৈ দিওঁ যে মোকহে উল্টাই দিয়ে তাৰপিছত বোলে সৰু ল'ৰা ছোৱালীৰ লগত কোনে লাগি থাকে আৰু হয়নে আকৌ ফটো উঠাটো তেনেকুৱা হয় ফটো উঠিবলৈ আহে ফটো একপি উঠোঁ আমাৰ জমনিবিলাক কৈ আছোঁ ফটো উঠিবলৈ আহে দাদা ফটো এখন উঠোঁ বুলি কৈ এনেকৈ কাৰোবাৰ তাক মাৰি দিবলৈ দিলে এনেকৈ ফটো এখন উঠিলে তাৰপিছত একপি এনেকৈ উঠি গৈছে দাদা আপুনি ধৰি থাককচোন এনেকৈ ধৰি একপি উঠিলে 3-4খনমান ফটোৱে উঠে আমিতো উশাহটো বন্ধ কৰি থৈ দিওঁ এনেকৈ উশাহটো এৰি দিব নোৱাৰোঁ পেটটো ওলাই যাব বেয়া দেখিব বুলি মহা জংকালা এখন এইফালে বাইছে মোৰ ইমান নাই নহয় আগতে জিম গৈছিলোঁ থেংক ইউ এইকণতে যে দেখিছে আকৌ এনেই জিম চিম আগতে গৈছিলোঁ এতিয়া সংসাৰখন ডাঙোতে বডিটো আহিছে কিন্তু ইয়াতে দাদা এজন পালোঁ আগতেও মৰিগাঁৱতো লগ পাইছোঁ তেওঁক কৈছোঁ ইমান ভাল লাগিল তেওঁক হাঁহি মাতি কথা পাতিলে বিৰাট ভাল লাগিল দাদাজনৰ মনত ৰৈ গ'ল কিয় ইমান ধুনীয়াকৈ কথা পাতিছে এই বগা চাৰ্ট পিন্ধা দাঁতকেইটা ধুনীয়াকৈ যে মই কৈছোঁ আপোনালোকে এটা কথা জানেনে যে ভৰিত যদি তিল থাকে মানুহে বহুত জেগা ঘূৰিবলৈ পায় হাতত যদি তিল থাকে মানুহে বহুত পইচা চুবলৈ পায় মৰিগাঁৱৰ সেই দাদাজনে কিন্তু জীৱনত হাতত তিল থাকিলে বহুত পইচা চুবলৈ পায় ভৰিত থাকিলে বহুত জেগা ঘূৰিবলৈ পায় আৰু দুইটা যদি তিলৰ ৰঙৰ হয় তেতিয়া বহুত শ্ব' কৰিবলৈ পায় কথাটো নহয় মৰিগাঁও দাদাজনে কিন্তু সঁচাকৈ জীৱনত বহুত ভাল ভাল বস্তু খাবলৈ পাব কেনেকৈ তেখেতৰ দাঁতত তিল আছে দাঁতত সেইটো তিল নহয় চাধা টুকুৰা এইটো পিন্ধি পেলাই তাক সুধিছোঁ গাড়ীৰ ভিতৰত বহিয়ে বোলো মোক কেনেকুৱা লাগিছে সি কৈছে বোলে খাইলাক তিল পিঠাটোৱে আৰু মোক কৈছে মুখতে থাকে এখেতৰ উত্তৰ তিল পিঠাটো নিচিনা লগা নাই বিহু অকণমান গাই দে আৰু অকণমান ফূৰ্তি কৰি অনুষ্ঠান সামৰোঁ নহয় তিল পিঠা যে কৈ দিছোঁ এইপিনে বগা জোতা বগা মাজত ক'লা হ'লেও আমি মাগুৰ বৰ্ণীয়া ন হয়নে নহয় খালি মাগুৰটোহে ক'ৰ এতিয়া খালৰ এনে ক'ৰ বিহু এটা গা ধুনীয়া হা ঐ কপৰ কুমলীয়া পাহি ঐ তাতো মই দেখা পাওঁ জাননী ঐ তোমাৰ মিচিকি হাঁহি ধৰা যায় কাইলৈ ৰাতিপুৱা ডিউটি আছে আমি সামৰিলোঁ ঐ গছৰা গহত কুহি পাত ঐ পাতৰা ৰহত কুলিৰ মাত সৰু ভনীতি ঐ ঢেঁকী খালত কতৰা এই মাতে ভনীতি ঐ বহনিডাল বনৰে বা
ঐ গছৰা গহত কুহি পাত পাতৰা ৰহত কুটি মাত গছৰা গহত কুহি পাত ঐ পাতৰা এলেহুৱা নাচনি দেই একদম মই বহুত দেখিছোঁ আৰু সেইকাৰণে স্বাস্থ্য ডাঙৰ একদম শকত শকত হৈ গ'ল সেইকাৰণে ধুনীয়া হৈ আছে নাচে যে আহক আহক আহি যা গীতাঞ্জলি তই বৰ দুষ্ট ছোৱালী জৰি তলত ৰৈ আছিলো আবেলি আহিম বুলি নাহিলি মনৰ আশা ভাঙি তই ক'তে গৈ আছ গৈ সৰু মাই সৰু মা আহি গ'ল নাচনী নাচনী আহি গ'ল নাচনী আহি গ'ল একে আমাৰ বাইলুঙৰ চেহেৰা গোটেইকেইজনী খাবলৈ বহি বাঁধে এটাৰিকা কিৰিং মোবাইল ফোন গাছা বন্ধ বহি বাঁধে এটাৰিকা কিৰিং মোবাইল ফোন কোনেনো কৰে ইমান ফোন এটাৰিকা উত্তৰটো মোক দিবিচোন ধপলীয়াকৈ সুধিবা হেল্ল' কোন কোমলকৈ মাতেৰে ক'ব মৰমেৰে হাই সময় পালে আমাৰ ফালে এপাক আহি যাবাচোন এটাৰিকা পৰ্বতে বগাব পাৰোঁ মই পৰ্বতে বগাব পাৰোঁ মই লতাহানো বগাবলৈ জুৰিয়া হাতীকো বলাব পাৰোঁ মই তোমাকনো বলাবলৈ নৈ কানে ও দেহা জান মহেনো চৰাইছিলোঁ ও দেহা নৈ কানে ও দেহা জান মহেনো চৰাইছিলোঁ ও দেহা জান দলনিৰ পথাৰত তোমাক দেখা পাই ধপলিয়াই আহিলোঁ দলনি কপাই ধপলিয়াই আহিলোঁ দলনি কপাই তোমাক আজি ভাল লগা নাই কিয় আজি বহাগৰ বিহু তোমাক গাত চাদৰ নাই ৰুনুমাই মৰম লগা নাই জুনু মাই তোমাক আজি ভাল লগা নাই আজি ভাল লগা নাই আজি বহাগৰ বিহু তোমাৰ গাত মৰম লগা নাই অৰ্জুন গছৰ কুহি পাত বিনা মেঘে বজ্ৰপাত আগলৈ আহক বিনা মেঘে বজ্ৰপাত অচিনাকি দেখালৈ কেলৈ মাৰা চকুৰ পাত ভিতৰি নাচনি হলি পৰে জনী আমাৰে মৰমৰ বিহুৱান মন মোহিনী ভিতৰি নাচনি হলি পৰে জনী আমাৰে মৰমৰ বিহুৱান মন মোহিনী সুধিব খুজিছো তৰালি কোন হ'ব তোমাৰ লগৰী কোনে পাব অন্তৰ হিয়াৰে দাপোনত তৰালি দেখো তোমাৰ প্ৰতিছবি কিয় তোমাৰ সঁহাৰি নাই কিলে বালি চৰা ডিপি পৰে ৰঙিলি ঐ কিলে বালি চৰা ডিপি পৰে পমিলি ঐ কিলে বালি চৰা ডিপি কৰে ৰঙিলি ঐ কিলে বালি চৰা ডিপি কৰে পমিলি ঐ কিলে বালি চৰে নাচ ৰঙিলি নাচ পমিলি ঐ হাতে মেলি কঁকাল ভাঙি নাচ ঐ হাতে মেলি কঁকাল ভাঙি নাচ ঐ নাচনি ঐ বহাগী আকৌ আহি পালেগি নাচনি ঐ কুলিয়েও দিলে বিহুৰ জাননী শুনিলে ঐ ঢোলৰ মাত চেতনা নাথাকে গা শুনিলে ঐ পেপাৰ মাত বিহু লাগে গা নাচনি ঐ শুনা নাই ঢোল পেপাৰ নিজা মাত
ধন্যবাদ কি ধন্যবাদ পিরিতি 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 মিঠা চুৰা দৈ পিৰিতি 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 ভুৱা বধি নৈ পিৰিতি 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 উৰে জীৱন থাকিব পিৰিতি 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 মিঠা চুৰা দৈ পিৰিতি 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 ভুৱা বধি নৈ পিৰিতি 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 উৰে জীৱন থাকিব উৰে জীৱন থাকিব জীৱন থাকিব বহুত বহুত ধন্যবাদ সকলোকে বহুত বহুত ধন্যবাদ আৰু আমাৰ বৌহঁতক বহুত বহুত ধন্যবাদ আপোনালোকে সহযোগ কৰাৰ বাবে তুমি নাচনি এতিয়া যে গাভৰু আহাচোন কাষলে অকণমান মৰম কৰো নাপায় এই দাদা আহিছে ফৰ্মত কোৱা আমাৰ শ্ৰদ্ধাৰ প্ৰধান শিক্ষক জয়ন্ত কুমাৰ হাজৰিকা ছাৰক অকণমান আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ তুমি নাচনি এতিয়া যে গাভৰু আহাচোন কাষলে অকণমান মৰম কৰো ময়ো বিচাৰিছোঁ সুগন্ধি ঐ গোলাপ ফুল অন্তৰে জানানে নিবিচাৰে জাতি নাচনি এতিয়া যে গাভৰু আহাচোন কাষলে অকণমান মৰম কৰো ময়ো বিচাৰিছোঁ সুগন্ধি ঐ গোলাপ ফুল অন্তৰে জানানে নিবিচাৰে জাতি কুল তোমাক লৈ বিহুতে পলাই গুচি যা আখলৰ জুই কুৰা দেহাত পতাই ল আমি মানে অনুষ্ঠান সামৰিবলৈ আমাৰ মন নাই আপোনালোকে সামৰি দিওঁ নেকি নালাগে মোৰো ভাল লাগিছে আখলৰ জুই কুৰা দেহাত পতাই ল চিনাকি বিহু ফাঁকি মনতে পেলাই ল যিটো মোৰ সতে গাবি সান্দহ পিঠা গুৰি আৰু চিৰা ভাজি হুঁচৰি গাব আহিম যতনাই দিবি ঢেকি দে মোৰে কিয় ৰৈ গ'ল ঢেকি দে ঢেকি দে মোৰে লাহৰি ঢেকি দে চাব দে কপাই তুল চুবুৰি সান্দহ পিঠা গুৰি আৰু চিৰা ভাজি হুঁচৰি গাব আহিম যতনাই দিবি ঢেকি দে মোৰে লাহৰি আহিছে ধন্যবাদ বহুত বহুত ধন্যবাদ থেংক ইউ ছাৰকো বহুত বহুত ধন্যবাদ আৰু আপোনাৰ মানে ইমান সুন্দৰ এটা অনুষ্ঠান এটা হৈ উঠিল আমিও আহিবলৈ পালোঁ তাৰ বাবে আপোনাক ধন্যবাদ আপোনাৰ পৰা দুই এষাৰ আমি শুনি আমিও অনুষ্ঠান সামৰিম আৰু বেছি দীঘল নকৰোঁ আৰু ধন্যবাদ আমিনো আপোনালোকক কি ক'ম আপোনালোকৰ নামটোৱে অসম বিখ্যাত কে মোহন বুলি কোৱাৰ লগে লগে অসমৰ ৰাইজ অতি আনন্দিত হৈ থাকে আজি আমাৰ যিখন সভা হৈছিল সেই সভাখনতো যিটো কথা প্ৰকাশ পাইছে যে অসমৰ সমাজ জীৱনক আপোনালোকে এটা নতুন মাত্ৰা দিছে বেহেৰবাৰী আউটপোষ্ট গতিকে এইখিনি কোৱাৰ পিছত আমিনো আপোনালোকক কি ক'ম তথাপি আমি আনন্দিত হৈছোঁ যে আপোনালোকৰ ব্যক্তি আমাৰ বিদ্যালয়ত পদাৰ্পণ কৰি এই ভূমিক এটা পূৰ্ণ তীৰ্থলৈ ৰূপান্তৰ কৰিছে তাৰ কাৰণে আমি ধন্য হৈছোঁ আচলতে অনাগত দিনত আপোনালোকে অসমৰ ৰাইজক হহুৱাই থাকক কাৰণ মানুহ আজি বহুত ফ্ৰাষ্ট্ৰেশ্যনত ভুগিছে বিভিন্ন সমস্যাত ভুগিছে গতিকে সেই সমস্যাসমূহ খন্তেকৰ বাবে হ'লেও পাহৰি যাওক মাত্ৰ আপোনালোকে এটা অনুৰোধ জনাম যে আপোনালোকে যেতিয়া শ্ব'বিলাক কৰে আপোনালোকে এটা মেছেজ দিবলৈ চেষ্টা কৰিব যে যিবিলাক চৰকাৰী খণ্ডৰ বিদ্যালয় আছে সেই চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ প্ৰকৃততে জৰাজীৰ্ণ অৱস্থা নহয়
ইয়াৰ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন পাৰদৰ্শিতা দেখুৱাই বিভিন্ন নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হয় কিন্তু প্ৰকাশ পায় পেপাৰত কি যে ব্যক্তিগত খণ্ড বিদ্যালয় জয় জয় মই কিন্তু ইয়াত ৰাইজক সোধক যে চৰকাৰী খণ্ড বিদ্যালয়ৰ জয় জয় মই অৱস্থা আছেনে নাই গতিকে এই বাৰ্তাটো আপোনালোকে অসমৰ বিভিন্ন প্ৰান্তত প্ৰকাশ কৰক চৰকাৰী বিদ্যালয়ৰ অৱস্থা যথেষ্ট উন্নত চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এটা প্ৰকৃত সম্পদ হিচাপে গঢ় ল'বলৈ সক্ষম হৈছে প্ৰকৃত নাগৰিক এই বাৰ্তাটো প্ৰেৰণ কৰাটো আপোনালোকক আমি অনুৰোধ জনাইছোঁ ধন্যবাদ ধন্যবাদ আকৌ মাইক্ৰফোনটো ল'ব লগা হ'ল আপোনালোকৰ স্মৃতি চিনস্বৰূপে আমি বিদ্যালয়ৰ তৰফৰ পৰা এটা স্মৃতি স্মাৰক এটা বনাইছিলোঁ সেইটো আপোনালোকক প্ৰদান কৰিব বিচাৰিছোঁ প্ৰদান কৰিব এটা স্মৃতি প্ৰদান কৰিব পংকজ হাজৰিকাই আৰু এটা স্মৃতি প্ৰদান কৰিব হৰেন্দ্ৰ হাজৰিকাই ধন্যবাদ এই প্ৰথমে আপুনি টুপিত ধৰিছে আকৌ কি বা খুলিবলৈ কয় লাষ্টলৈ হা টৰ্চ লৈ আহিছে যে ভিডিপি ডিউটি নে কি ডিউটি চলে না ভিডিপি যে ডিউটি থাকে হা না লাগে মানে সুৰক্ষাটো মেইন গাঁও সুৰক্ষা হয় গাঁৱৰ মানুহ সুৰক্ষিত হ'লেহে নগৰ চহৰ চব সুৰক্ষিত হ'ব হয়নে নহয় আৰু ৰাইজ ঘৰা ঘৰি যায় নে কি এতিয়া আপোনালোক আছে আমাক আৰু অকণমান কিবা কিবি কৈ পেলাই সামৰি দিব দিছে কওঁ ন বহিব অঁ তামিলটো ইছ তাই ভাল জেগাত মন অঁ ইল্লে ఆమె నందు వెంకట సడపండ స్వామి జయ ఆంధ్రత పూలు మా నిందురు কটাবলম আయ్యో আমাৰ মুকুতাক যে কৈছোঁ মই এটা কিবা ৰীল এটা আজি দেখিছোঁ মুকুতাক যে কওঁ যে আপোনাৰ বিয়া কেনেকৈ পাতিম আপুনি চাব তলত যদি পেণ্ডেল হয় ওপৰত বাৰ এফালে যদি চেম্পেন খোলোঁ ইফালে আকৌ ফায়াৰিং হ'ব এফালে যদি ডিজে লাগে ইফালে আকৌ বেনৰ ডান্স খুব আহে আমালৈকো ৰীলবিলাক খুব দিয়ে ঔ লাভ ইউ চাইনিজ অঁ দিয়ক কৈ দিম এনেকৈ কৈ দিলে মনত পৰি যায় চিং পিং লং খং প্ৰস্পিং কাম ফ্ৰম চাইনা ইউহা এইবিলাক এপিছ'ড কৰোঁতে আমি যে এপিছ'ডবিলাক কৰোঁ যিবোৰ এপিছ'ড আপোনালোকে দেখে যিবোৰ ভাইৰেল হয় সেইবোৰ এপিছ'ড আমি কিমান সময়ত কৰোঁ বুলি ভাবে স্ক্ৰিপ্টটো যে দিয়ে এদিনত আমি এটা এপিছ'ড শ্বুটিং কৰোঁ মানে 20 মিনিট উলিয়াওঁ কালিলৈ যিটো টেলিকাষ্ট হ'ব পৰহিলৈ যিটো টেলিকাষ্ট হ'ব সেইটো আজি শ্বুটিং হয় মানে মাজত এটা দিন থাকি পেলাই সেইটো টেলিকাষ্ট হয় আমি শ্বুটিং কৰোঁতে যদি বহুত সময় লওঁ আপোনালোকে যিমান ভাইৰেল চিন দেখিছে আমাৰ খুব বেছি যদি সময় লৈছোঁ 3 ঘণ্টা অতিটো তাৰ বাহিৰে খুব বেছি আমাৰ প্ৰায় আমাৰ 40 মিনিট এঘণ্টাৰ ভিতৰতে সেইবোৰ চিন কৰোঁ সেইবোৰ কৰি 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 ঘৰলৈ যেতিয়া ঘূৰি যাওঁ তেতিয়া ল'ৰা ছোৱালী ঘৈণী মায়ে লগত কথাই পাতিব ন মূৰত কে মোহন সেইসোপা সোমাই থাকে বহুত সময়লৈ ফ্ৰী হ'ব ন পিকআপ হোৱাৰ পিছত বহুত সময় ছেটটোত বহি থাকোঁ মুখ চুখ ধুই দিনটো তাতে সোমাই থাকোঁ সেইকাৰণে আপোনালোকে ইমান পুলিচ পায় এনি টাইম সোমাই থাকোঁ কে পিছত গৈ নিজৰ জীৱনটোত প্ৰভাৱ পৰে ফাঁকি ফুকা আৰম্ভ হয় সেইকাৰণে ভাবিলোঁ অকণ আঁতৰি থকা ভাল এবছৰ সেইকাৰণে আঁতৰি থাকিলোঁ এতিয়া আকৌ আহি গ'লোঁ এতিয়া ফুল চুইঙত চাই মজা পাব এতিয়া চাব আপোনালোকে বেহাৰ বাই আৰু আমাক ছ'চিয়েল মিডিয়াত মেছেজ কৰিব আপোনালোকে মোবাইলত চাই নে টিভিত চাই আমিও মোবাইলত চাওঁ কিন্তু মই টিভিটো চাওঁ টিভিত কেনেকৈ কওঁ মিলাই লওঁ কিয় টিভিত চালেহে চিৰিয়েলখন চলাই থকাত আপোনালোকে আজি 10 বছৰ চাইছে
বা ভাল পায় আপোনালোকৰ মনোৰঞ্জন হয় কামৰ পৰা আহি পঢ়া শুনাৰ মাজত অকণমান হাঁহি ধেমালি চবেই ভাল পায় সেইকাৰণে চিৰিয়েলখন চায় এটা মৰম আৱেগ আছে কিন্তু আপোনালোকৰ এটা দায়িত্বও আছে বুলি ভাবোঁ মই য'ত এইটো মোৰ অনুৰোধ আপোনালোকে টিভিত চাব মিলাই পেলাই যিসকলে পাৰে যিমান পাৰে টিভিত যদি নাচায় সেই চিৰিয়েলখন লাহে লাহে কিন্তু বন্ধৰ দিশে গুচি যাব মোবাইলত চালে টিভিত চালে তাৰ পৰা ৰেটিং পায়তো সেই ৰেটিংটোৰ দ্বাৰা চেনেলটোৱে সেই চিৰিয়েলখন জীয়াই ৰাখিব পাৰে এতিয়া আপোনালোকক অকণমান দায়িত্ব এটা দিছোঁ আপোনালোকে যিমান পাৰে টিভিত বেহাৰ পোষ্টখন 8টা হওক 10:30 হওক চাওক নাপালেতো মোবাইলত চাবই লাগিব চাব খালি 8টা একবাৰ হৰিবল মনে ৰচনা মানৱ দেহাৰ গৌৰৱ কৰিও না মানৱ দেহা মাটিৰ ভাণ্ড ভাঙিলে হইব খণ্ডৰে খণ্ড এই দেহা জোৰা হইবে না একবাৰ হৰিবল মনে ৰচনা মানৱ দেহাৰ গৌৰৱ কৰিও না Padma Hamoguma, Katima Hamatima, Padma Hamoguma, Katima Hamatima, Padma Hamoguma, Hata, the Hota Hamoguma, Katima Hamatima, Padma Hamoguma, Katima Hamatima, Padma Hamoguma, Hata, the Homa Hema, Padma Hamoguma, Katima Hamatima, Padma Hamoguma, Katima Hamatima, Padma Hamoguma, the Homa Hema, Padma Hamoguma, Katima Hamatima, Padma Hamoguma. এইবিলাকৰ লগত গান গাব এই মিউজিক নিজে বজায় এই মোক আহিবা তোক আহিবা মাজতে বুৱতী ন'ল এই মোক আহিবা তোক আহিবা মাজতে বুৱতী ন'ল ভাল হৈছে কাৰণে লগে লগে দি দিলোঁ ভাল লাগিছে মিউজিকটো তই মোক গানটো খাই খাই মিউজিকটো দি যাবি এই মোক লাইনটো গাই ল'ব দে গায়কটো উশাহ লৈছোঁ দিয়ক মোক ইপাৰে তোক সিপাৰে মাজতে বুৱতী নৈ সেইটোৱে এই গেপটো খাই এইটো দি দিম এই মোক গেপটো খাই দি দিম এই মোক ইপাৰে তোক সিপাৰে মাজতে বুৱতী নৈ সেইটোৱে গেপ গেপ মানে মাজৰ সময় কণ মই যে গাই ৰৈ দিছোঁ মই চাহ বাইদেউ কিবা খোৱা বস্তু আনিব বুলি ভাবি আছোঁ মোক ইপাৰে তোক সিপাৰে মাজতে বুৱতী নৈ এই চৰাই হোৱা হ'লে চৰাই মাতটো দি দিলোঁ এই চৰাই হোৱা হ'লে উৰি গ'লোহেঁতেন সেইটো কি চৰাইটো গুচি গ'ল এইবিলাকৰ লগত গান গাব আমি অনুষ্ঠান সামৰিলোঁ বহুত বহুত ধন্যবাদ পুনৰ আমি ঠায়ে ঠায়ে বিহুৱে লগ পাম দুইটাই অকলে অকলেও পাম দুইটাইও পাম বেহাৰবাৰী আউটপোষ্ট চাই থাকিব আপোনালোকৰ ক'ব লগা থাকিলে আমাক ব্যক্তিগতকৈ মেছেজ দিব আমিও যিমান পাৰোঁ শিকি বুজি ভালকৈ কৰিব ট্ৰাই কৰিম ধন্যবাদ বহুত বহুত ধন্যবাদ অনুষ্ঠান সামৰিছোঁ দিয়ক সকলোৰে কাৰণে পুনৰবাৰ ধন্যবাদ আৰু সকলোকে দিন মস্তি লাগিল দে